নমস্কাৰ ক্ৰিয়েটৰ্ছ ৱেলকাম টু গ্ৰ' উইথ নেত্ৰমণি 2025 চনত আপোনালোকে এটা ইউটিউব চেনেল বা ছ'চিয়েল মিডিয়াত ডিজিটেল ক্ৰিয়েটৰ হিচাপত আগবাঢ়ি যাম বুলি থিৰাং কৰিছে নেকি বা আপোনালোক কনফিউজ নেকি যে কেনেকৈ আপোনালোকে ইউটিউব চেনেলটো আৰম্ভ কৰিব কেনেকৈ ইউটিউব চেনেল এটা খুলিব লাগে বা তাত ভিডিঅ' কেনেকৈ আপোনালোকে আপলোড কৰিব বা ভিডিঅ' কেনেকৈ এডিটিং কৰিব বা আপোনালোকক ভিডিঅ' এডিটিং কৰিবলৈ কি ছফ্টৱেৰ লাগিব বা আপোনালোকে কিমান দামী কেমেৰা কিনিলে ভাল ভিডিঅ' আপোনালোকে বনাব পাৰিব আপোনাক কিমান টকাৰ ইনভেষ্টমেণ্টৰ প্ৰয়োজন হ'ব তেতিয়াহ'লে আপুনি এই ভিডিঅ'টো ছেভ কৰি থওক আপুনি এটা সঠিক চেনেলত এই ভিডিঅ'টো চাই আছে এইটো মোৰ প্ৰথম ভিডিঅ' আৰু এই ইউটিউব চেনেলটোত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ কেনেকৈ ইউটিউব চেনেল এটা আৰম্ভ কৰিব পাৰি বা কেনেকৈ এজন ক্ৰিয়েটৰ হিচাপত ফেচবুক ইনষ্টাগ্ৰাম ইউজ কৰি পেলাই পইচা ইনকাম কৰিব পাৰি আৰু আজিৰ ডেটত সেইবিলাক ফিল্ডত কিমান বেছি আচলতে স্ক'প আছে সেই গোটেইখিনি কথা আপোনালোকে গম পাব ভিডিঅ' এডিটিং কৰাৰ পৰা পাব্লিছ কৰালৈকে ভিডিঅ'বিলাক কেনেধৰণে আপলোড কৰিলে বেছি এংগেজমেণ্ট আহিব বেছি লোকে চাব ভিউৱাৰ্ছ বেছি পাব এই গোটেইখিনি কথা এই চেনেলটোত আমি ডিছকাছ কৰিম ষ্টেপ বাই ষ্টেপ আপোনালোকক মই নিজৰ লগতে এজন ক্ৰিয়েটৰ হিচাপে আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰিম চ' সেইবাবে প্ৰথমতেই মই ৰিকুৱেষ্ট কৰিম আপোনালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এতিয়া প্ৰথম কথা 2025 চনত যদি আপোনালোকে ভাবিছে যে মই এটা ইউটিউব চেনেল আৰম্ভ কৰিম তেতিয়াহ'লে আপুনি বহুত ভাল কথা ভাবিছে কাৰণ ইয়াতকৈ সম্ভাৱনা মই কোনো অপশ্যন আজিৰ ডেটত পৃথিৱীত হয়তো নাই আপোনালোক সকলোৱে হয়তো দেখিবলৈ পাইছে এজন ক্ৰিয়েটৰে বা ইউটিউবাৰে কি কৰিব নোৱাৰে মিষ্টাৰ বিষ্টৰ নিচিনা এজন ইউটিউবাৰে এৰোপ্লেন কিনি এৰোপ্লেন গিফ্ট কৰি দিয়ে এটা আইলেণ্ডত হাজাৰ ঘৰ বনাই দিয়ে এটা ভিডিঅ' বনাবলৈ 5,000 কোটি টকালৈকে খৰচ কৰিব পাৰে চ' সেইবাবে ইউটিউবৰ পৰা কিমান টকা ইনকম কৰিব পাৰি সেইটো আজিৰ ডেটত কাকো হয়তো ক'ব নালাগে এটা ভিডিঅ'ত আপুনি 10 কোটি 20 কোটি টকালৈকে আপুনি ইনকম কৰাৰ উদাহৰণ আছে এতিয়া প্ৰথম কথা আপুনি যদি জিৰ'ৰ পৰা আৰম্ভ কৰিবলৈ লৈছে আপুনি কি কথাত ধ্যান দিব লাগে সেইকেইটা কথা আজিৰ প্ৰথম ভিডিঅ'টোত আমি ডিছকাছ কৰিম প্ৰথম কথা আপুনি বহুত বেছি এক্সপেক্টেশ্যন লৈ পেলাই বহুত বেছি টকা খৰচ কৰি নিদিব আজিৰ ডেটত প্ৰতিটো মোবাইল ফোনেই কেমেৰাবিলাক মোটামুটি ভাল থাকে আপুনি সেই মোবাইল ফোনটোৰ দ্বাৰাই আপুনি আৰম্ভ কৰক পাৰিলে এটা মাইক্ৰ'ফোন কম দামৰ লৈ লওক 600 টকা 700 টকীয়া মাইক্ৰ'ফোন পায় মাৰ্কেটত তেনেকুৱা ধৰণৰ মাইক্ৰ'ফোন এটা লৈ লওক আৰু আপুনি ইউটিউব চেনেলটো আৰম্ভ কৰি দিয়ক আপুনি যেতিয়া প্ৰথম অৱস্থাত ভিডিঅ' বনাব তেতিয়া হয়তো আপোনাৰ অলপমান কনফিউজন লাগিব খুকুজা লাগিব যে কোনটো ফিল্ডত মই ভিডিঅ' বনাম সেইটো প্ৰথমতে আপুনি থিৰাং কৰি লওক এইটোক নিচ বুলি কয় ইউটিউবৰ ভাষাত বা তেনেকৈ ডিজিটেল ক্ৰিয়েশ্যনৰ ভাষাত আপুনি এটা পাৰ্টিকুলাৰ নিচ এটা আপোনাৰ চিলেক্ট কৰক যে মই এইটো ফিল্ডতে ভিডিঅ' বনাম কোনোবাই হয়তো কুকিঙৰ ওপৰত বনাব পাৰে কোনোবাই হয়তো গান গোৱাৰ ওপৰত বনাব পাৰে কোনোবাই হয়তো কৌতুক ভিডিঅ' বনাব পাৰে মুঠতে আপুনি কোনটো ফিল্ডত ভিডিঅ' বনাব সেইটো প্ৰথমতে ঠিক কৰক তাৰপিছত আপোনাৰ কেমেৰাটো লৈ পেলাই সেই পাৰ্টিকুলাৰ ফিল্ডত আপুনি কাম কৰা আৰম্ভ কৰি দিয়ক প্ৰথম অৱস্থাত আপোনাৰ ভিডিঅ' কোৱালিটি বহুত ভাল হ'ব বুলি আপুনি এক্সপেক্ট নকৰিব কাৰণ প্ৰথম অৱস্থাত আমাৰ সেইটো লাৰ্ণিং ষ্টেজ আমি প্ৰথম 10টা 15টা 20টা ভিডিঅ'ত আমাৰ সেইটো লাৰ্ণিং ষ্টেজত থাকে তাৰে ভিতৰত হয়তো আপুনি যদি ভালদৰে কামবিলাক কৰি গৈ থাকে এটা ভিডিঅ' আপোনাৰ ভাইৰেল হ'ব আৰু তাৰ পৰাই আপোনাৰ গোটেই জাৰ্ণিটো আৰম্ভ হৈ যাব আপোনাৰ লাইফৰ সেইটোৱে টাৰ্ণিং পইণ্ট হৈ যাব পাৰে চ' সেইবাবে প্ৰথমতে যেতিয়া ষ্টাৰ্ট কৰিব আপুনি মোবাইল ফোনটো লওক আপোনাৰ যোনটো মোবাইল ফোন বৰ্তমান আছে 200-300 টকীয়া আপুনি এটা মাইক্ৰ'ফোন লওক বা 600-700 টকীয়া এটা মাইক্ৰ'ফোন লওক আৰু এটা লাইট লওক যাতে আপোনাৰ মুখত ভালদৰে লাইটটো পৰে যদি আপুনি লাইটটো কিনিব নোৱাৰে তেতিয়াও আপোনাৰ কোনো কথা নাই আপুনি আপোনাৰ ঘৰৰ খিৰিকীৰ ওচৰত আপুনি ভিডিঅ'টো বনাবলৈ চেষ্টা কৰক যোনখন খিৰিকীত আপোনাৰ বেছিকৈ পোহৰ পৰে সেই খিৰিকীখনৰ ফালে চাই পেলাই আপুনি ভিডিঅ'টো বনাওক আৰু তেতিয়া আপোনাৰ ভিডিঅ' কোৱালিটি বহুত বেছি ভাল হ'ব আৰু যদি আপুনি মাইক্ৰ'ফোনটো কিনিব নোৱাৰেও আপুনি আপোনাৰ সাধাৰণ মোবাইল ফোনটো দি আপুনি কিন্তু শ্বুটিং কৰিলেও আপোনাৰ ভিডিঅ'টো ভালদৰে আপুনি শ্বুট কৰিব পাৰিব মই যেতিয়া প্ৰথম অৱস্থাত আৰম্ভ কৰিছিলোঁ ময়ো কোনো ধৰণৰ এনেকুৱা মাইক্ৰ'ফোন মই ব্যৱহাৰ কৰা নাছিলোঁ এইটো বহুত দামী মাইক্ৰ'ফোন মই পিছত ল'বলৈ সক্ষম হ'বলৈ এনেধৰণৰ দামী মাইক্ৰ'ফোন নোলোৱাকৈও কিন্তু বহুতো ক্ৰিয়েটৰ আজি কোটি টকাৰ মালিক হৈছে তেওঁলোকে আৰম্ভ কৰোঁতে কোনো ধৰণৰ তেনেকুৱা দামী মাইক্ৰ'ফোন তেওঁলোকৰ হাতত নাছিলে চ' সেইবাবে মই আপোনালোকক অনুৰোধ কৰিম যে তেনেকুৱা ধৰণৰ কামত আপোনালোকে বেছি টকা খৰচ নকৰিব যে আপোনালোকে কোৱালিটিৰ ওপৰত প্ৰথমতে বেছি ধ্যান নিদিব আপোনাৰ ভিডিঅ' এডিটিং হয়তো প্ৰথম অৱস্থাত অলপমান বেয়া হ'ব পাৰে আপুনি চেষ্টা কৰক যে মই ভাল ভিডিঅ' মই বনাবলৈ চেষ্টা কৰিম কিন্তু আপুনি বেছি টাইম নলগাব যদি আপুনি বহুত সময় লগাই দিয়ে আপোনাৰ কোৱালিটি ভাল কৰা তেতিয়া কিন্তু আপুনি কম্পিটিশ্যনত বহুত পিছ পৰি ৰৈ যাব কাৰণ আজিৰ ডেটত প্ৰতিদিনে বহুতো ক্ৰিয়েটৰ নতুনকৈ জন্ম হৈছে আপোনাৰ ফিল্ডত বহুতে নতুন ভিডিঅ' দি আছে সেইবাবে আপুনি যিমান ফ্ৰিকুৱেণ্টলি ভিডিঅ' দিব পাৰিব আপোনাৰ কিন্তু সিমানেই সেই ফিল্ডত আগবাঢ়ি যোৱাৰ বা আপুনি ভাইৰেল হোৱাৰ চান্সটো বেছি হৈ যায় আপুনি কোৱালিটিটো লাহে শিকি বঢ়াবলৈ চেষ্টা কৰক প্ৰথমতে আপুনি 100% পাৰফেকশ্যন দিম বুলি কিন্তু ভাবিলে নহ'ব ইউটিউবৰ পৰা যে বহুত পইচা আপুনি ইনকম প্ৰথমৰ পৰাই কৰিব পাৰিব সেইটো এক্সপেক্টেশ্যন নাৰাখিব
কাৰণ ইউটিউব বা ফেচবুকে হওক বা ইনষ্টাগ্ৰামে আপোনাক প্ৰথম অৱস্থাত একো পইচা নিদিয়ে। লাহে লাহে যেতিয়া আপুনি গ্ৰ' কৰিব, আপোনাৰ ভিউজবিলাক যেতিয়া মিলিয়নছত যাব, লাখছত যাব, তেতিয়া আপুনি ইনকম কৰিবলৈ আৰম্ভ কৰি দিব। কিন্তু প্ৰথম অৱস্থাৰ পৰা যদি আপুনি ভাবি থাকে মই প্ৰথম ভিডিঅ'টোৰ পৰাই মই পইচা ইনকম কৰিম, তেতিয়াহ'লে সেইটো কিন্তু আপোনাৰ মিছা হ'ব আৰু আপুনি ডিম'টিভেটেড হ'ব। আপুনি যেতিয়া পইচা নাপাব তেতিয়া আপোনাৰ দুখ লাগিব, আপুনি ভিডিঅ' বনোৱা বন্ধ কৰি দিব। সেইবাবে আপুনি ছাইড বাই ছাইড বেলেগ কিবা এটা বিজনেছ কৰক, ফ্ৰীলেন্সিং কৰক। আপুনি যোনটো কাম শিকি আছে, ছাপ'জ আপুনি এতিয়া এডিটিং শিকি আছে, এডিটিং শিকা যোনটো স্কিল সেইটো আপুনি ইউজ কৰক। কাৰোবাক আপুনি তেনেকুৱা ভিডিঅ' এডিট কৰি পেলাই সহায় কৰক, তেওঁৰ পৰা আপুনি পইচা লওক। আপুনি যদি থাম্বনেইল বনাব পাৰে, তেতিয়াহ'লে আপুনি ভাল থাম্বনেইল বনাই পেলাই কাৰোবাৰ পৰা আপুনি তেনেধৰণে আপুনি পইচা ল'ব পাৰে। সেইবাবে আপুনি প্ৰথম দিনাৰ পৰা আপুনি যে পইচা ইনকম কৰিব ইউটিউবৰ পৰা বা তেনেকৈ ছ'চিয়েল মিডিয়াৰ ছাইটৰ পৰা, সেইটো কিন্তু মিছা কথা। সেইটো আপুনি কেতিয়াও কৰিব নোৱাৰে। কোনোবা এজন ক্ৰিয়েটৰ হয়তো ভাগ্যক্ৰমে প্ৰথম ভিডিঅ'টোৱে ভাইৰেল হৈছে বা প্ৰথম ভিডিঅ'ৰ পৰা তেওঁ পইচা ইনকম কৰিব পাৰিছে, কাৰণ তেওঁ প্ৰথম অৱস্থাৰ পৰা ভালদৰে শিকি মেলি সেই পাৰ্টিকুলাৰ ফিল্ডত কিন্তু তেওঁ সোমাইছে, সেইবাবে তেওঁ পাৰিছে। মেক্সিমাম কিন্তু ক্ৰিয়েটৰে ষ্ট্ৰাগল কৰিব লাগে। প্ৰথম 1 বছৰত আপুনি যে পইচা পাব বা আপোনাৰ ভিডিঅ'বিলাক যে মনিটাইজ হ'ব, সেইটো কিন্তু বেছিকৈ আপুনি আশা কৰি লাভ নহ'ব। সেইবাবে আপোনাৰ স্কিলবিলাক ইউজ কৰি পেলাই কেনেকৈ আপুনি ফ্ৰীলেন্সিং কৰি পেলাই বেলেগৰ পৰা পইচা ইনকম কৰিব পাৰিব, সেইটো কথা ভাবক। শেষৰ কথাটো হৈ গ'ল যে আপোনাৰ যোনখিনি কাম আপুনি কৰি থাকিব, আপুনি ভিডিঅ' বনাব, ভিডিঅ' বনোৱাৰ লগে লগে কিন্তু আপুনি আপোনাৰ স্কিলটো কেনেকৈ বঢ়াব পাৰে সেইটোৰ ওপৰত ধ্যান দিব। আপুনি যদি কথা ক'বলৈ নাৰ্ভাছ হয়, কেমেৰা সন্মুখত যদি নাৰ্ভাছ হয়, সেইটো নাৰ্ভাছনেছ কেনেকৈ আপুনি আঁতৰাব পাৰে, আপুনি সেইটো চেষ্টা কৰিব লাগিব। ভিডিঅ' এডিটিং কেনেকৈ আপুনি উন্নত মানৰ কৰিব পাৰিব, সেইটোৱে চেষ্টা কৰিব লাগিব। থাম্বনেইলবিলাক বনাওঁতে কেনেধৰণে বনালে বেছিকৈ এংগেজিং হ'ব বা ক্লিক থ্ৰু ৰেটটো বেছিকৈ হ'ব বা আই কেটচিং হ'ব, সেইবিলাক আপুনি ধ্যান দি পেলাই লাহে লাহে শিকি যাব লাগিব। সেই ছফ্টৱেৰবিলাক আপুনি শিকিব লাগিব। লাহে লাহে যেতিয়া চেনেলটো আপোনাৰ গ্ৰ' হ'ব বা আপোনাৰ ভিডিঅ'বিলাক যেতিয়া মানুহৰ মাজলৈ যাব, তেতিয়া আপুনি এটা এটাকৈ বস্তু শিকি নতুন বস্তু এড কৰি কৰি আপোনাৰ লিষ্টত আপুনি আগবাঢ়ি যাবলৈ তেতিয়া সক্ষম হ'ব। আৰু সেইবাবে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ইয়াতে প্ৰতিটো পইণ্টত আপোনালোকক মই শিকাবলৈ চেষ্টা কৰিম। মই নিজেও এজন নতুন ক্ৰিয়েটৰ হয় আৰু ক্ৰিয়েটৰ হিচাপে মোৰ যোনখিনি এক্সপিৰিয়েঞ্চ, মই যোনখিনি ষ্ট্ৰাগল কৰিব লগা হৈছিলে, সেই গোটেইখিনি কথা আপোনালোকে যাতে ষ্ট্ৰাগল কৰিবলগীয়া নহয়, তাৰ বাবে মই চেষ্টা কৰিম, আপোনালোকক হেল্প কৰিম আৰু মোৰ লগতে আপোনালোককো গ্ৰ' কৰি লৈ যাবলৈ মই চেষ্টা কৰিম। সেইটো মোৰ ফালৰ পৰা কমিটমেণ্ট থাকিলে। ভিডিঅ' এডিটিং, থাম্বনেইল কেনেকৈ বনাব লাগে, কেনেকৈ ভিডিঅ' এংগেজিং কৰিব লাগে, বেকগ্ৰাউণ্ড মিউজিক কি দিব লাগে, কেনেকৈ দিব লাগে, কিমান ভলিউমত দিব লাগে, গোটেইবিলাক কথা আমি ডিছকাছ কৰিম। চ' সেইবাবে ষ্টে টিউন, মোৰ ভিডিঅ'বিলাক চাই থাকিব। আশা কৰিছোঁ আপোনালোক সকলোৱে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।